নমস্কাৰ, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেলৰ অন্যতা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে। আৰু সকলোৱে জানে যোৱাকালি অসমৰ যি বিধানসভাৰ ইলেকশ্যনৰ দিন ঘোষণা কৰিলে আৰু এতিয়া মডেল যি কোড অফ কণ্ডাক্ট আজিৰ পৰা লাগু হৈ গ'ল। এতিয়াৰ পৰা কোনো নিযুক্তি প্ৰক্ৰিয়া বা তেনেকুৱা নতুন কোনো চাকৰি হওক বা অন্যান্য ট্ৰেন্সফাৰ পোষ্টিঙৰ পৰা আৰম্ভ হৈ যিমানখিনি চৰকাৰী কাম কাজ আছে আজিৰ পৰা ফুল ষ্টপ হ'ল, অৰ্থাৎ আজিৰ পৰা বন্ধ। তেনেকৈ চৰকাৰী কাম কাজ এতিয়া নহ'ব আৰু এতিয়া ইণ্টাৰভিউ কথাটো দূৰৰে কথা, বাকী একো কাম কাজেই নহ'ব, এইটো সকলোৱে জানে। আৰু যিহেতু আজিৰ পৰা মানে 10 মে' তাৰিখে নতুন যি পুৰণা যি চৰকাৰ আছে চৰকাৰৰ ভংগ হ'ব, তাৰপিছতে আকৌ নতুন চৰকাৰ হ'ব। কোনে আহে এইটো নাজানো আৰু কংগ্ৰেছ আহে নে বিজেপি আহে, কিন্তু তাৰপিছতে 10 মে' পিছতে আকৌ নতুন চৰকাৰ হ'ব। হয়তো যদি বিজেপি চৰকাৰ আহে তেতিয়া আকৌ পুনৰ কাম কাজবিলাক আৰম্ভ কৰিব, তেতিয়াহে আপোনালোকৰ যি নিযুক্তি প্ৰক্ৰিয়া আছে এইবিলাক আৰম্ভ হ'ব। এইটো আপোনালোকে সকলোৱে জানে। তাৰ মাজতে আশা কৰোঁ আপোনালোকে যিমানখিনি এতিয়া প্ৰিপেৰেশ্যন আছে হয়তো বহুতে কৰি আছে। আমাৰ ইয়াতো ল'ৰাবিলাকে কিছুমানে দৌৰ মাৰি আছে আৰু ছোৱালী এজনীও দৌৰ মাৰি থকা দেখিছোঁ। ক'ৰ পৰা আহিছে নাজানো, হয়তো তাইও লক্ষ্য আছে কিবা এনেকৈ ধৰণৰ অসম আৰক্ষীকে ধৰি বা ফৰেষ্টৰ হওক তেনেকৈ কিবা এটা চাকৰিত পোৱাৰ আশাৰে আজি প্ৰেক্টিচ কৰি আছে। বহুত ল'ৰা ছোৱালী এতিয়া প্ৰেক্টিচ কৰিছে, বহুতে ভিডিঅ' দিয়ে মোক, বহুতে কয় দাদা ভিডিঅ' নিদিয়া হ'ল, দিব লাগে, আপোনাৰ ভিডিঅ'লৈ ৰৈ থাকোঁ কিয় নিদিয়ে, তেনেকৈ বহুতে কৈ থাকে। তথাপিতো মানে কি ইটো সিটো কামত থাকি যায় দিবলৈ। তো আপোনালোকে এখানি প্ৰিপেৰেশ্যনটো খুব ভালকৈ কৰি ৰাখক। আপোনালোকে ফিজিকেলে হওক বা ৰিটেনে হওক, অৰ্থাৎ ফিজিকেলটো নকৰিলেও আপোনালোকে ৰিটেনটো কৰি থাকক। আৰু যিমান দূৰ সম্ভৱ যদি চৰকাৰৰ যদি জুনৰ পৰা যদি চৰকাৰৰ কাম কাজ আৰম্ভ হৈ যায় তেতিয়াহ'লে অক্টোবৰৰ আগে পিছে আপোনালোকৰ হয়তো অক্টোবৰ পিছৰ ফালৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব। কিন্তু বহুত টাফ হ'ব ইণ্টাৰভিউ, আপোনালোকে ভাবিব নোৱাৰা হ'ব। কাৰণ কেলৈ আজিৰ তাৰিখত প্ৰতিটো বস্তুতে একদম কম্পিটিশ্যন হৈ গৈছে। সেই কম্পিটিশ্যনত আপোনালোকে মোকাবিলা কৰিবলৈ হ'লে নিজে বেষ্ট দিব লাগিব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব। বাকী আপোনালোকৰ যিখিনি মানে চিলেবাছ আছে চিলেবাছটো আপোনালোকে সকলোৱে গম পায়। ফৰেষ্টাৰ 1 হওক বা গ্ৰেড 1 হওক বা এইটো ফৰেষ্ট গাৰ্ড হওক বা গেম অফিচাৰ হওক, কি পঢ়িব লাগিব নালাগে বা গোটেইখিনি নটিফিকেশ্যনত দিয়াই আছে। তাৰ মাজতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন হৈছে প্ৰায় 139টা ডেপুটি ৰেঞ্জাৰলৈ প্ৰমোশ্যন পাইছে। আৰু যিসকল ফৰেষ্টাৰ 1 আছে তেওঁলোকে এতিয়া ডেপুটি ৰেঞ্জাৰলৈ প্ৰমোশ্যন পাইছে। আৰু 337জন পাইছে ফ'ৰ্থ গ্ৰেডৰ পৰা ফৰেষ্ট গাৰ্ড মানে প্ৰমোশ্যন পাইছে। গতিকে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 যিটো আছে সেই পোষ্টটো যথেষ্ট পোষ্ট আকৌ ইনক্ৰিজ হ'ব। কাৰণ কেলৈ ভেকেঞ্চি কেতিয়াও ৰাখি নথয়, CM ছাৰে নিজে কৈছে। আৰু যিটো ফৰেষ্ট গাৰ্ড আছে ফৰেষ্ট গাৰ্ডৰ হয়তো ভেকেঞ্চি ইনক্ৰিজ নহ'ব পাৰে, কিন্তু ফৰেষ্টাৰ 1ত থাকিব আৰু APF4ত থাকিব। গতিকে আপোনালোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। আৰু ফৰেষ্টাৰ 1ৰ ইমান ইজিও নহয়, আপোনালোকে পাম বুলি ইমান মানে ইজি নল'ব। গতিকে তাতো বহুতখিনি টাফ হয়। গতিকে এতিয়া খুব ভালকৈ কৰি থাকে। গোটেইখিনি ফৰেষ্টাৰ যিমানখিনি আপডেট আছে মই আপোনালোকক আহিলে দি যাম। আৰু আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাওঁ যে ফৰেষ্টাৰ গ্ৰেড 1 যি আছে ইয়াৰ পোষ্ট ইনক্ৰিজ হ'ব। কাৰণ কেলৈ ইয়াত ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন পাইছে 139জন ডেপুটি ৰেঞ্জাৰ এতিয়া ৰেঞ্জাৰলৈ পাইছে। আৰু ফৰেষ্টাৰ 1 যিবিলাক আছে ছিনিয়ৰ যিবিলাক ফৰেষ্টাৰ 1 আছে তেওঁলোকে ডেপুটি ৰেঞ্জাৰলৈ প্ৰমোশ্যন পাইছে আৰু ডেপুটি ৰেঞ্জাৰ আকৌ ৰেঞ্জাৰলৈ পাইছে। তেনেকৈ তাৰমানে গোটেই ডিপাৰ্টমেণ্টবিলাকৰ এতিয়া প্ৰমোশ্যন হ'ল, একদম আপ টু DF4লৈকে হ'ল। গতিকে এইবিলাক তোমাৰ ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন হৈ থাকে, আপোনাৰ সকলোৱে জানে। গতিকে ভেকেঞ্চি আহি থাকিব। আৰু CM ছাৰে কৈছে এবাৰ 2 লাখ নিযুক্তি দিয়াৰ কথা কৈছে। গতিকে হয়তো জুলাই মানৰ পৰাই আপোনালোকৰ যি নিযুক্তি প্ৰক্ৰিয়া আছে আৰম্ভ হ'ব। বৰ বেছি কথাখিনি দীঘলীয়া নকৰোঁ, কথাখিনি থুলমূলকৈ আপোনাৰ আগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।